এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। সামগ্ৰীত পুনৰ নিৰ্বাচন কেন্দ্ৰিক হিংসা। অচিনাকি দুৰ্বৃত্তই ভাঙি লণ্ডভণ্ড কৰে কাৰ্যালয়। মাজনিশা দুৰ্বৃত্তই নিৰ্দলীয় প্ৰাৰ্থী ৰীতা কাকতিৰ কাৰ্যালয় ভাঙি দিয়াৰ লগতে জ্বলাই দিয়াৰ চেষ্টা কৰে। ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে, যিহেতু কাইলৈ দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ হ'ব আৰু আজিও সামগ্ৰীত দেখা গ'ল নিৰ্বাচনী হিংসাত্মক ঘটনা। কি হৈছিলে কালি নিশা? হয়, আমিতো 4টা বজালৈকে ইয়াত আছোঁ। ইয়াত থাকি পেলাই আমি ৰাইজৰ ওচৰত যোৱাৰ পিছত আমাৰ 1 নং ৱাৰ্ডৰ ৰাইজসকল গোপিনীসকল ইয়াতে বহি আমি চাহ খাই কৰি লৈ পেলাই আমি 4:30 মানত আমি গৈছোঁ। তাৰপিছত মই ঘৰতে আছোঁ। তাৰপিছত এতিয়া ৰাতি সম্ভৱ এইটো কৰিছে কামটো। এতিয়া আমাক ৰাতিপুৱা দোকানৰ কাষতে হৈছে মাধৱ হাজৰিকাই আমাৰ ঘৰত ফোন কৰিছে, আত্মাক কৰিছে। তেতিয়া আমি গম পাইছোঁ যে ৰাতি কোনোবা দুৰ্বৃত্তই মানে কাৰ্যালয়টো জুই জ্বলাই দিলে। আৰু ইয়াৰ আগতো কেইবাটাও ঘটনা কৰিছে। আপোনালোকৰ সেইখিনি তেওঁলোকে ক'ব কি কি হৈছিলে। কাৰোবাক সন্দেহ কৰিছে নেকি? কাক কেনেকৈ আমি নাম ধৰি ক'ব নোৱাৰোঁ, কিন্তু আমাৰ এগেইনষ্টে যে বহুত দিনৰ পৰাই মোৰ লগত বুঢ়া আমি কেম্পেইনিং কৰা লক্ষ্যক মানে তেনেকৈ ভাবুকি দিছে আৰু কাৰোবাৰ ৰেচন কাটি দিম বুলি কৈছে। সেইখিনি আমি জানো, কিন্তু কাৰোবাৰ আমি নামটো আমি ক'ব নোৱাৰিম। আৰু লক্ষ্যই সেইখিনি ক'ব বা কাক ৰেচন কাৰ্ড কাটি দিম বুলি কৈছিলে, তেওঁলোকে এইখিনি আপোনালোকক জনাব। এতিয়া ধৰক প্ৰাৰ্থীটো উঠা চবৰে অধিকাৰ আছে। এতিয়া উঠিছে 3গৰাকী প্ৰাৰ্থী উঠিছে ইয়াত। তাৰ ভিতৰত বাইদেউক ইমান হিংসা কৰিছে, সেইটোৱে এতিয়া ভাবি পোৱা নাই। কোনে আহি ৰাতি এই কামটো কৰিলে, সেইটো কৰিব নাপায় অৱশ্যে। কি ক্ষতি হ'ল আপোনালোকৰ কাৰ্যালয়? ক্ষতি মানে ধৰক বেনাৰখন জ্বলাই দিলে, গোটেই কাপোৰ চাপোৰ গোটেই ঘৰটোৱে জ্বলাই দিছে। কি ক'ব এতিয়া আপুনি? তাকেতো উচিত তদন্ত হ'ব লাগে আৰু সেইটোৱে ক'ব।